সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ কাতি মাহৰ 29 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ নৱেম্বৰ মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি, ৰাত্ৰি 3:06 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ, দিনৰ 8:04 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 5:45 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:31 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ, হাতীৰ অস্থি, মাহেন্দ্ৰ যোগ। অস্তুত্ৰৰী মতে আজি শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতেও শুক্ৰৰ দশাকে লাভ কৰিব। কিন্তু শেষ ৰাতি 4:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু বৃষ ৰাশি আৰু শূদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দক্ষিণা যোগ পাব, কিন্তু ৰাত্ৰি 10:27 যোৱাৰ পিছত যদি কাৰোবাৰ আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:45 পৰা 11:06। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 7:18 পৰা 9:24। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰৰ কোনো অংশত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। কিন্তু আজিৰ দিনটোত আপোনাৰ উৎসৱত অংশগ্ৰহণৰ সম্ভাৱনা প্ৰবল আছে, গতিকে ক'ৰবাত নহয় ক'ৰবাত কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব লাগিব। আজি ধন সম্বন্ধীয় ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ লাভৰ যোগ দেখা গৈছে, গতিকে ধনৰ আদান প্ৰদানে আপোনাৰ দিনটোত কিছু লাভ দিব। জীৱনসংগীয়ে আপোনাৰ কিবা গোপনীয় কথা গম পোৱাৰ আজি সম্ভাৱনাও প্ৰবল আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো সিদ্ধান্ত খৰতকীয়াকৈ লোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে অকণমান এক্টিভ থকাটো ভাল হ'ব। হঠাৎ কিবা আকস্মিক ভাল খবৰ, ভাল সুবিধা দিনটোত পাব পাৰে। কিন্তু পুৰণা কোনোবা বন্ধু, পুৰণা পৰিচিত ব্যক্তি, চিনাকি ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব আনন্দ আৰু উৎসাহৰ মাজেৰে অতিবাহিত হ'ব। বাকী বিদ্যাত কিন্তু কমকৈ মন বহিব, পঢ়িব গ'লে বিভিন্ন কথাই হয়তো অকণমান মনত চঞ্চলতা আনিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনোবল কিছু বৃদ্ধি পাব। লগতে ধন সম্বন্ধীয় ক্ষেত্ৰত অকণমান ধনৰ প্ৰয়োজন হ'ব পাৰে, গতিকে হাতত ধন নাথাকিলে আপোনাৰ অকণমান খং ৰাগো উঠি থকা দেখা যাব। গতিকে যিমান পাৰে নিজক খং নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। আজি কিন্তু উত্তম ভোজন গ্ৰহণ কৰাৰ আপুনি সৌভাগ্য লাভ কৰিব। ঘৰতে হওক
নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত কোনোবা বিশিষ্ট ব্যক্তিয়ে কিবা ভাল খবৰ দিয়াৰ আজি দিনটোত সম্ভাৱনা ঘৰত দেখা পোৱা গৈছে। কিন্তু যিকোনো সমস্যা এই ৰাশি ব্যক্তিসকলে বেছি চিন্তা কৰি থাকিলেহে সমস্যাই বেছি গভীৰ ৰূপ ল'ব। গতিকে কমকৈ চিন্তা কৰাটো আপোনাৰ সমস্যাবোৰৰ বাবেই কিছু লাভদায়ক। দিনটোত অৱশ্যে ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেম সম্বন্ধত মধুৰতা আহিব, নতুনত্ব অহাৰো সম্ভাৱনা আজি দেখা পোৱা গৈছে। আপুনি যি কামেই নকৰক কিয় আজি সেই কামৰ প্ৰশংসা নিশ্চয় লাভ কৰিব। সৰু সুৰা কামৰো প্ৰশংসা প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব। লগতে বজাৰ সমাৰ দিনটোৰ ভিতৰত কৰিব লাগিব। বজাৰ সমাৰে অকণমান খৰচৰ মাত্ৰা বৃদ্ধি কৰা দেখা যাব। বিবাহিতসকলৰ হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। বাকী অন্য সকলো দিশত শুভ। বিদ্যাত এই ৰাশি ব্যক্তিসকলে নজনা কথা জানিবলৈ ইচ্ছা কৰি থকা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি ব্যক্তিসকলৰ মনত অদৰকাৰী চিন্তা কিছুমান চলি থকা দেখা যাব। আজি কিন্তু শাৰীৰিক চৰ্চা কৰাৰ অকণমান প্ৰয়োজন আছে। গতিকে শাৰীৰিক চৰ্চাই আপোনাৰ স্বাস্থ্যত সবলতা আনিব। ধন খৰচ কিন্তু আপুনি কৰিব লাগিব। দিনটোত খৰচ নকৰিম বুলি ভাবিও আপুনি ক'ৰবাত নহয় ক'ৰবাত খৰচ অকণমান কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে আপোনাক আজি কিছু আমনি কৰিব। পৰিয়ালৰ আপত্তি পূৰণ কৰিব লাগিব। কিন্তু সঁচা প্ৰেম আপুনি লাভ কৰিব। প্ৰেম সম্বন্ধত মধুৰতা আহিব। প্ৰেম সম্বন্ধই আজি এক নতুন ৰূপ ল'ব। যিকোনো কামত এই ৰাশি ব্যক্তিসকলক অৱশ্যে নতুনভাৱে আগবঢ়া দেখা যাব। নতুন কামে নতুন কথাই এই ৰাশিৰ ব্যক্তিসকলক অনুপ্ৰেৰণা দিয়া দেখা যাব। কিন্তু সন্ধিয়াৰ সময়ত আপুনি ঘৰৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে। গতিকে এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক লগ পোৱাৰ আপুনি আশা বহুদিনৰ পৰা কৰি আছিল, তেনে ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে। দিনটো বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও হাঁহি ধেমালি আৰু আনন্দৰ মাজেৰে অতিবাহিত হ'ব। বাকী নতুন বস্ত্ৰ প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। গতিকে নিজেই হওক নতুবা কোনোবা ব্যক্তিৰ ফালৰ পৰাও আপুনি বস্ত্ৰ পাতি লাভ কৰিব পাৰে। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি খুব কম সময়হে পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি ব্যক্তিসকলে কষ্ট আৰু চেষ্টা আজি যথেষ্ট পৰিমাণে কৰা দেখা যাব। অৱশ্যে কষ্টৰ ফলাফলবোৰ আজি এই কৰ্কট ৰাশি ব্যক্তিসকলে নিশ্চয় লাভ কৰিব। উন্নতি প্ৰগতিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাম কৰে সেই কামৰ ফলাফলবোৰো দিনটোৰ ভিতৰতে লাভ কৰিব। কিন্তু কিবা বয় বস্তু আপুনি আজি ক্ৰয় কৰিব লাগিব। বয় বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত ধনৰ খৰচ ভবাতকৈ অকণমান বাঢ়িব। আজি এই কৰ্কট ৰাশি ব্যক্তিসকলে অন্য ব্যক্তিক নিজৰ পিনে সোনকালে আকৰ্ষিত কৰিব পাৰিব। গতিকে আপোনাৰ কথা আপোনাৰ কামে আনক আকৰ্ষিত কৰি তোলা দেখা যাব। আজি প্ৰেম সম্বন্ধত প্ৰিয়জনে সঘনাই খা খবৰবোৰ লৈ থাকিব। গতিকে প্ৰেম সম্বন্ধত গুৰুত্বতা আজি বৃদ্ধি পাব। আজি যিকোনো কাম যিকোনো ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে টেকনিকেৰে কৰা দেখা যাব। বুদ্ধিমত্তা প্ৰয়োগ কৰি কাম বন কথা বতৰা কোৱা পৰিলক্ষিত হ'ব। জীৱন সংগীক বেছি সময় নিদিলে হয়তো অকণমান খং ৰাগ কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে অত্যাধিক পৰিশ্ৰম ৰাতিপুৱাৰ ভাগতে বাঢ়িব। কিন্তু সন্ধিয়াৰ ভাগত বৰ বিশেষ এওঁলোকৰ পৰিশ্ৰম নাথাকে। আজৰি সময়ো লাভ কৰিব। বৈবাহিক সম্বন্ধতো আজি নতুনত্ব আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে ৰাজ সাহাৰ্য লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে চৰকাৰীভাৱে কিবা সুবিধা দিনটোত লাভ কৰিব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাত
নতুনকৈ অনুপ্ৰেৰণা লাভ কৰিব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে নিজৰ শক্তিৰ সদ্ব্যৱহাৰ কৰিলে আজিৰ দিনটোত উন্নতি হ'ব, প্ৰগতি হ'ব, কিন্তু নিজৰ শক্তিৰ অপব্যৱহাৰো আজিৰ দিনটোত হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। পজিটিভ চিন্তা, নতুন চিন্তাই আপোনাৰ কিছু মন আকৰ্ষিত কৰি তুলিব, গতিকে নতুন নতুন ক্ষেত্ৰত আপোনাৰ আজি মন যোৱা দেখা যাব। কোনোবা ব্যক্তিয়ে কিবা কথাত আপোনাক প্ৰশংসা কৰাও দেখা যাব। আজি চিনাকি ব্যক্তিৰ সৈতেও আপোনাৰ মতভেদ হোৱাৰ সম্ভাৱনা আছে, গতিকে অকণমান গুৰুত্ব ৰাখিব। প্ৰেম সম্বন্ধত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আজি খুলি কোৱা দেখা যাব। কঠিন কামবোৰ সহজ সৰল হৈ পৰিব, লগতে আজি কৰা পৰিশ্ৰমৰ ফল আপুনি নিশ্চয় আজিৰ দিনটোতে লাভ কৰিব। আজৰি সময়ত মোবাইল টিভিত ব্যস্ততা বৃদ্ধি পাব, গতিকে মোবাইল টিভিৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলৰ কিছু সম্বন্ধ বাঢ়িব, কিন্তু জীৱনসংগী কিবা কথাত আপোনাক অকণমান খং কৰিব পাৰে। ইয়াৰ উপৰিও ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ বিশেষ যোগ আছে, গতিকে কোনোবা ব্যক্তিয়ে ক'ৰবাৰ পৰা নিমন্ত্ৰণ কৰা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। যিকোনো কাম এই সিংহ ৰাশিৰ ব্যক্তিসকলে নতুনভাৱে কৰিব বিচৰা দেখা যাব। লিখা পঢ়াই হওক, কাম বনেই হওক, পুৰণা বিষয়বোৰত তেওঁলোকৰ সিমান মন নবহে, কিন্তু নতুন বিষয়ত সোনকালে মন বহা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যত অকণমান কিছু যত্ন ৰখাটো ভাল হ'ব, নহ'লে স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, কিন্তু এওঁলোকক খুব সংযমী হোৱা দেখা যাব। ধন টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰতো এই কন্যা ৰাশিৰ ব্যক্তিসকল আজি সংযমী হোৱা পৰিলক্ষিত হ'ব। পিতৃতুল্য ব্যক্তিয়ে নতুবা পিতৃয়ে আপোনাক আজি কিবা হয়তো কথাত খং কৰিব পাৰে, বিশেষকৈ জ্যেষ্ঠ ব্যক্তিয়ে কিবা কথাত খং কৰা দেখা যাব। যি পৰিস্থিতি নহওক কিয় এই কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিয়ন্ত্ৰিত কৰিব পাৰিব, গতিকে আপোনাৰ কণ্ট্ৰলত সকলো বিষয় আজি থকা দেখা যাব। ক'ৰবাৰ পৰা কিবা শুভ সংবাদ অহাৰ দিনটোৰ সন্ধিয়াৰ ভাগত পৰিলক্ষিত হ'ব। আজি বাহিৰা কিতাপ পঢ়িবলৈ বিশেষকৈ মন যাব, গ্ৰন্থ অধ্যয়ন কৰিবলৈ আপোনাৰ ইচ্ছা যোৱা দেখা যাব। হঠাৎ কোনোবা ব্যক্তি আপোনাৰ কাম কাজৰ নতুবা আপোনাৰ ব্যক্তিত্বৰ প্ৰশংসা কৰা পৰিলক্ষিত হ'ব। আজৰি সময়ৰ সদুপয়োগ হ'ব, গতিকে যিখিনি কাম পূৰ্বৰে পৰা কৰিম বুলি ভাবি থৈ দিছিল সেই কাম বনবোৰ এওঁলোকে আজৰি সময়ত কৰা দেখা যাব। প্ৰেম সম্বন্ধত কিন্তু অকণমান চিন্তা বাঢ়িব পাৰে। বৈবাহিক সম্বন্ধতো আজি সৰু সুৰা চিন্তা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যি কৰিম বুলি ভাবে সেই কাম বনবোৰ অৱশ্যে কৰিহে শেষ কৰা পৰিলক্ষিত হ'ব। আজি বিদ্যাত আজি কিন্তু এই ৰাশি ব্যক্তিসকলে পুৰণা বিষয়বোৰ পুনৰ অধ্যয়ন কৰিব লাগিব, কিয়নো পুৰণা বিষয়ৰ আজি শিক্ষা ক্ষেত্ৰত আপোনাৰ প্ৰয়োজন হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে যদি বিগত দিনত স্বাস্থ্যত অকণমান সমস্যাত ভুগি আছিল, স্বাস্থ্য দুৰ্বল হৈ আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। পুৰণা বেমাৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে, কিন্তু খং ৰাগ আজি অকস্মাত বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। ব্যৱসায় বাণিজ্যত আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে বিশেষ লাভদায়ক হ'ব। আজি অৱশ্যে পাবলগীয়া ধন প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰত থাকিলে ঘৰৰ সাজোন কাচোন কৰা, ঘৰৰ চাফ চিকুণ কৰা, এনেধৰণৰ কামত আপুনি কিছু ব্যস্ত থাকিব লাগিব। পৰিয়ালৰ সদস্যসকলে আপোনাক অৱশ্যে আজি প্ৰশংসা কৰিব। প্ৰিয়জনক কিবা কথাত হয়তো ক্ষমা কৰি দিবলগীয়াও
হ'ব পাৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি বুজি চিন্তা কৰি খুব ভাবি চিন্তি কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব অকণমান সৰু কামেই এওঁলোকক লাভ দিব ক'ৰবাত সৰু সুৰা কামেই বিশেষ লাভ দিয়া আজি দিনটোত পৰিলক্ষিত হ'ব দিনটোত অৱশ্যে কিবা শুভ সংকেতো আপুনি লাভ কৰিব পাৰে বিবাহিতসকলৰ বাবে দিনটো অকণমান মধ্যম কিয়নো বিবাহিতসকলৰ মাজে সময় আজি খৰচৰ মাত্ৰা বাঢ়িব প্ৰিয়জনে হয়তো খৰচক লৈ কিছু কথা আপোনাক শুনাব পাৰে গতিকে গুৰুত্ব ৰাখিব বাকী ক'ৰবাৰ পৰা নতুনকৈ আপুনি নিমন্ত্ৰণো লাভ কৰিব বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম বনবোৰ কৰাহে দেখা যাব যি কাম কৰি ভাল নাপায় তেনেধৰণৰ কাম বন কৰিবলৈ একেবাৰে মন নাযাব আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতে ঘূৰা ফুৰা কৰাও পৰিলক্ষিত হ'ব গতিকে ক'ৰবাত প্ৰিয় বন্ধুৰ সৈতে ফুৰিব যাওঁতে আপোনাৰ খৰচ ভবাতকৈ অকণমান বৃদ্ধি পাব আজি কিবা কথাই অকণমান খঙৰ মাত্ৰা বঢ়াব পাৰে গতিকে খং ৰাগ হঠাৎ আকস্মিকভাৱে বৃদ্ধি পাব গতিকে নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ বাবেই ভাল হ'ব আজি সহকৰ্মীয়ে আপোনাক হয়তো কথা বতৰাত যুক্তি দি কথা বতৰা কোৱা দেখা যাব গতিকে আনে বিশেষকৈ কৰ্মক্ষেত্ৰত সহকৰ্মীয়ে আপোনাক যুক্তিৰে কিছু কথা বতৰা কোৱা দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজক আজি বিশেষ বিশিষ্ট ব্যক্তি যেন অনুভৱ কৰা দেখা যাব আনে প্ৰশংসা কৰাটো কিছু কামনা কৰাও পৰিলক্ষিত হ'ব অৱশ্যে আত্মকেন্দ্ৰিক হোৱা পৰিলক্ষিত হ'ব নিজৰ বিষয়েহে চিন্তা কৰিব আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ ব্যক্তিগত কামত এই ৰাশিৰ ব্যক্তিসকলক ব্যস্ত থকা পৰিলক্ষিত হ'ব আজি সংগীতৰ ক্ষেত্ৰত সুনাম অৰ্জনৰ বিশেষ যোগ দেখা গৈছে কিন্তু বিদ্যাত কমকৈ মন বহিব যিখিনি সময় পঢ়িব সেইখিনি সময়ত অৱশ্যে বিষয়বোৰ অনুধাৱন কৰিব পাৰিব কিন্তু কম সময় পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকলে নিজক পজিটিভ কৰাৰ চেষ্টা কৰক যিমান নিজক পজিটিভ কৰিব সিমানে আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব আত্মবিশ্বাসে এওঁলোকক দিনটোত আগবাঢ়ি যোৱাত কিছু উৎসাহ দিব লগতে ভাতৃভগ্নীয়ে আপোনাক অকণমান খৰচ বঢ়াব পাৰে কিন্তু ভাতৃভগ্নীৰ ছাপোৰ্ট আজি সম্পূৰ্ণ ছাপোৰ্ট আপুনি লাভ কৰিব আজি অৱশ্যে কাৰোবাৰ পৰা যদি ধন লৈ থৈ দিছিল সেই ধন উভতাই দিবলগীয়া হ'ব পাৰে সৰু সুৰা সমস্যাৰ মাজেৰে ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ বাবে কিছু কাম বন কৰা দেখা যাব আনে কি কয় কি নকয় সেইবোৰ চিন্তা কৰি নাথাকি নিজৰ ব্যক্তিগত কামত বেছি ব্যস্ত থকা দেখা যাব কিন্তু নতুন কামে ৰাশি ব্যক্তিসকলক অনুপ্ৰেৰণা দিব আনে কৰা কাম বনবোৰ আপোনাৰো আজি কৰিবলৈ মন যাব প্ৰিয়জনে কিবা কথাত খং কৰিব পাৰে গতিকে প্ৰিয়জনৰ খং অকণমান আপোনাৰ ওপৰত বৃদ্ধি পাব আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে কিবা কাৰণবশতঃ আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব ভৱিষ্যতৰ চিন্তাও অকণমান বাঢ়িব ভৱিষ্যতে কি কৰিব কি নকৰিব ক'ত যাব এনেধৰণৰ চিন্তা আপোনাৰ আজি মনত চলি থাকিব বিশেষকৈ বিদ্যাত পুৰণা দিনৰ কথাই অকণমান চিন্তা বঢ়াব পাৰে গতিকে যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে পুৰণা কৰিবলগীয়া কাম আজি কৰিবলগীয়া হোৱাৰ বাবে অকণমান চিন্তাও বৃদ্ধি পোৱা দেখা যাব আজি আমোদ প্ৰমোদত ব্যস্ত থকা দেখা যাব গতিকে এই ৰাশি ব্যক্তিসকলে মোবাইলত টিভিত অকণমান সময় প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰা পৰিলক্ষিত হ'ব অৱশ্যে আজিৰ দিনটোত মাতৃয়ে বিশেষ সহায় কৰিব মাতৃৰ সম্পূৰ্ণ ছাপোৰ্ট এই ধনুৰাশি ব্যক্তিসকলে নিশ্চয় লাভ কৰিব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব
মকৰ ৰাশিৰ ব্যক্তিসকলক আজি সকলোৱে সন্মান কৰিব। আপোনাৰ ব্যক্তিত্ব সমাজত আজি লোকপ্ৰিয় হৈ পৰিব। সমাজত সকলোৱে আপোনাক আজি ভাল পাব। আজি মাতৃপক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। হয়তো মোমায়েকৰ ঘৰৰ ফালৰ পৰা নতুবা মাতৃপক্ষৰ কোনো সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰাও আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে। পুৰণা বন্ধুৱে আপোনাক আজি সহায় কৰিব। পুৰণা বন্ধুৰ বিশেষ সহায়ৰ আজি যোগ দেখা পোৱা গৈছে। কিন্তু প্ৰেমত অকণমান সতৰ্ক থকাটো ভাল হ'ব, কিন্তু প্ৰেম সম্বন্ধত আজি মতভেদ দূৰত্বৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি আপোনাৰ উন্নতি প্ৰগতিত কোনো সম্বন্ধীয় ব্যক্তিৰ হাত থাকিব। লগতে নতুন পৰিকল্পনাই আজি বিশেষকৈ লাভালাভ দিয়া দেখা যাব। পুৰণা কামতকৈ আপুনি নতুন কামত অংশগ্ৰহণ কৰিলে দিনটোত লাভৰ পৰিমাণ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। সৰু সুৰা যাত্ৰা হ'ব, কিন্তু যাত্ৰাৰ ফলত আপোনাৰ তাৎক্ষণিক লাভ নহ'লেও পিছত সেই যাত্ৰাই আপোনাক লাভ দিব। বিবাহিতসকলৰ আজি কিবা পৰিকল্পনা অকণমান সাল সলনি কৰিবলগীয়া হোৱাও দেখা যাব। গতিকে যদি কিবা পৰিকল্পনা কৰি থৈ দিছে অকণমান সাল সলনি কৰিব লাগিব। নতুন ব্যৱসায় আৰম্ভ কৰাটো দিনটোৰ বাবে অতি উত্তমদায়ক। বাকী বিদ্যাৰ্থীসকলৰ আজি কিছু শিক্ষাগুৰুৰ হয়তো কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব। শিক্ষাগুৰুক সহায় সহযোগিতা আজি কৰি দিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি কাম কৰাৰ বাবে আজি অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে। আজি দিনটোত নকৰিবলগীয়া ক্ষেত্ৰতো আপুনি খৰচ কৰিব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিকভাৱে কিছু ঘৰৰ ছাপোৰ্ট থাকিব। গতিকে ঘৰৰ সদস্যসকলে আপোনাক ধন টকা পইচাৰে কিছু ছাপোৰ্ট কৰিব। প্ৰেম সম্বন্ধত আপোনাৰ প্ৰেমৰ কথা সকলোৱে গম পাব। গতিকে প্ৰেম সম্বন্ধ লোকপ্ৰিয় হৈ পৰা দেখা যাব। নতুনকৈ কামে আপোনাক সফলতা দিয়াৰ সম্ভাৱনাও প্ৰবল আছে। গতিকে যিকোনো নতুন কামত হাত দিয়ক, সেই নতুন কামে আপোনাক আজি লাভ দিব। সময়ৰ কাম সময়ত কৰাত অকণমান পলম হ'ব পাৰে। যদিও আপুনি সময়ৰ মূৰত কৰিম বুলি ভাবি আছে, তথাপি কিবা কাৰণবশতঃ অকণমান পলম হৈ পৰা দেখা যাব। নিজৰ ইচ্ছা নিজৰ আশাবোৰ পূৰণ কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলক আজি খুব আগ্ৰহী হোৱা দেখা যাব। যি কৰি ভাল পায় সেই কাম বনবোৰ কৰাহে দেখা যাব। ব্যৱসায়ত উন্নতিৰো প্ৰবল সম্ভাৱনা আছে। গতিকে যিসকল ব্যৱসায়ী তেওঁলোকৰ ব্যৱসায়ত লাভ হ'ব, ব্যৱসায়ত উন্নতি হ'ব। কিতাপ পঢ়া আৰু সংগীতৰ প্ৰতি তেওঁলোকৰ ৰুচি বিশেষভাৱে বাঢ়িব। বিশেষকৈ সংগীত শুনা, সংগীত গোৱাৰ প্ৰতি আপোনাৰ আজি ৰুচি বাঢ়িব। জীৱনসংগী কিবা কথাত আশা কৰি থকাও পৰিলক্ষিত হ'ব। গতিকে আপোনাৰ ওপৰত প্ৰিয়জনে আজি কিবা আশা কৰি থকা দেখা যাব। বিদ্যাত আজি পঢ়া শুনাতকৈ ধন উপাৰ্জন কৰাৰ ইচ্ছাহে এওঁলোকৰ মনত সঘনাই চলি থাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কিবা কথাই অকণমান মনত হয়তো চঞ্চলতা বঢ়াব পাৰে। কিন্তু শাৰীৰিক আৰু মানসিকভাৱে এই ৰাশিৰ ব্যক্তিসকল সুস্থ সবল হৈ উঠা দেখা যাব। যদিও কিবা ঘটনাই অকণমান মনত চঞ্চলতা ধৈৰ্যৰ পৰিমাণ কমাব, তথাপি শাৰীৰিকভাৱে বলাবল বৃদ্ধি পাব। কোনোবা ব্যক্তি আপুনি নজনাকৈ আপোনাৰ কিবা হয়তো বয় বস্তু নিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। ভ্ৰমণত আনন্দৰ বিশেষ যোগ দেখা গৈছে। গতিকে ঘৰৰ পৰা ক'ৰবাত গ'লে আপোনাৰ আনন্দ ফূৰ্তি উৎসাহবোৰ বৃদ্ধি পাব। আজি কোনোবা ব্যক্তি আপোনাক উপদেশো দিব পাৰে। গতিকে আনৰ উপদেশ প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। আজি সহজ সৰল স্বভাৱৰ হৈ পৰা এই মীন ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আজি অৱশ্যে উৎসাহ উদ্দীপনাও বৰ বিশেষ নাথাকে। গতিকে কিছু উৎসাহ অকণমান কমি থাকিব। প্ৰেম সম্বন্ধত আপুনি প্ৰিয়জনৰ মতেই চলিব লাগিব। প্ৰিয়জনে যি কয় আপুনি সেইমতেই চলিব লাগিব। নতুন
দায়িত্ব অকণমান আপোনাৰ বাঢ়িব। গতিকে নতুনভাৱে কিবা দায়িত্ব আজি ল'ব লাগিব। পুৰণা কথাই সম্বন্ধত অকণমান মতভেদ আনিব পাৰে। হয়তো পুৰণা কথাই আপোনাৰ কাজিয়াৰ সূত্ৰপাত লগাব পাৰে। গতিকে সেই ক্ষেত্ৰত কিছু গুৰুত্ব ৰখাটো ভাল হ'ব। বিদ্যাৰ্থীসকলৰ আজি কিন্তু মাতৃ আপোনাক পঢ়া শুনাত সঘনাই উপদেশ দি থাকিব। সঘনাই পঢ়া শুনাক লৈ হয়তো মাতৃ আপোনাক কিবা কথা শিকাবও পাৰে। গতিকে মাতৃৰ পৰা পঢ়া শুনাত কিছু ছাপোৰ্ট থাকিব দিনটোত। পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ আজি মনলৈ সঘনাই আহি থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।